সমূহ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ শ্ৰেণী কোঠালৈ সম্ভাষণ জনাইছোঁ। আজি আৰম্ভ কৰিব ওলাইছোঁ দশমিক সংখ্যাৰ ধাৰণা। ভগ্নাংশ আৰু দশমিক যিটো পাঠ আছিল, এই পাঠৰ এটা অংশ হৈছে দশমিক সংখ্যাৰ ধাৰণা, আৰু সেই দশমিক সংখ্যাৰ ধাৰণাৰ ওপৰতে আজি আমি আলোচনা কৰিবলৈ আহিছোঁ। তোমালোকে ষষ্ঠমান শ্ৰেণীত দশমিক সম্পৰ্কে এনে শিকি আহিছা। তাত এনেকুৱা আছিল যে 10^1, 100/2 বা 1000/5, তো এনেকুৱা যিবিলাক সংখ্যাবিলাকত হৰবিলাক 10, 100, 1000, 10,000, 1,00,000 এনেকুৱা ধৰণৰ সংখ্যা থাকে, তাক কি বুলি কোৱা হয়? দশমিক ভগ্নাংশ বুলি কোৱা হয়। এইটো তোমালোকে শিকি আহিছা। আৰু আমি এটা বস্তু শিকিছিলোঁ আগতে, স্থানীয় মানুলীয়তে আমি এনেকুৱা ধৰণৰ সংখ্যাবিলাকৰ পূৰণৰ, আমি ধৰা হ'ল যে 215, এইটোক স্থানীয় মানত প্ৰকাশ কৰিলে আমি এনেকুৱা কৰিছিলোঁ যে 200 + 10 + 5, আকৌ এইটো পূৰণ কৰিছিলোঁ 2 পূৰণ 100 + 1 পূৰণ 10 + আকৌ আছিল এইটো 5 পূৰণ 1। তো আমি এনেকুৱা এইবিলাক সংখ্যাৰ আমি সহায় লৈছিলোঁ। বুজি পাইছানে? তো এইবিলাকো আছে আচলতে কি, ইয়াত দশমিকৰে ধাৰণা হয় এইটো। এতিয়া আমি তোমালোকে মই ঘৰবিলাক বনোৱা দেখিছানে? তো ইয়াত কেইটা ঘৰ আছে? ইয়াতে আছে 10টা ঘৰ আছে। তো 10টা ঘৰৰ যে আমি যদি এইটো ক'বলৈ যাওঁ, এই প্ৰথম ঘৰটোক, এইটো ঘৰক যদি ক'বলৈ যাওঁ, আমি এইটো ঘৰক যদি আমি এনেই কৈ দিওঁ, এইটো যে প্ৰথম এইটো ঘৰত কৈ দিওঁ, তো এইটো ঘৰত কিমান হ'ব? এইটো কোৱা হ'ব, এইটোক আমি ক'ম 10/1 ঘৰ বুলি কোৱা হ'ব। ক'মনে যে এইটো ঘৰক কি বুলি ক'ম? আমি 10/1। 2 নম্বৰটোত ক'ম, এইটো যেনে 1, এইটো 2, 3, 4, তো এইবিলাকক ক'ম তেতিয়া আমি যে এইটো 10/1। তেতিয়া এইটো যেতিয়া আহিব, এই দুইটা একেলগে ক'ব লাগিলে তেতিয়া আমি ক'ম এইটো যে ইয়াত 10টা ভাগৰ 2টা ঘৰ লৈছে। তো এইটো হ'ব 3টা হ'ব, 10টা ভাগৰ 3টা ঘৰ লৈছোঁ, তো 10 ভাগৰ 4টা লৈছোঁ। তো আমি এইবিলাক এনেকুৱা ধৰণৰ ভগ্নাংশবিলাক পাম। আৰু এই এনেকুৱা ক্ষেত্ৰত এই 10/1 বা 100/10 বা 1000/3, তো এনেকুৱা যেতিয়া সংখ্যাবিলাক ল'ম নহয়, এই সংখ্যাবিলাকক আমি সাধাৰণতে যদি ক'বলৈ যাওঁ, আমি ধৰা এইটো 100/3 দেখিছোঁ, 2 লিখিছোঁ, তো তেতিয়া আমি এইটোক বুজাবৰ কাৰণে আচলতে কি, 100 মানে হ'ল শতাংশ, 2 শতাংশ, আৰু এই সংখ্যাবিলাকক বুজাবৰ কাৰণে আমি এটা ফুট ব্যৱহাৰ কৰোঁ। এইটো যিটো তোমালোকে আগতে পাইছা, এইটো কয় আমাৰ কি? দশমিক। এইটো কোৱা হয় দশমিক। যিটো আমি এটা সংখ্যা লিখিছোঁ, ধৰা হ'ল যে 7.25 দেখিছা না? তো 7.25। তো এনেকুৱা ধৰণৰ সংখ্যাবিলাক আমি আগতে শিকি আহিছোঁ। যদি আমি এই ঘৰটো এতিয়া চোৱা হওক, এইটো আমি আগতে আছিল 10টা ঘৰ আছিল, এতিয়া দেখা নহয় ইয়াতে কিমান পালোঁ আমি? ইয়াতে আকৌ 10টা পাইছোঁ, 10টা ঘৰ বনাই লৈছোঁ। আমি দেখা পালোঁ ইয়াত আছে টোটেল আছে 100টা ঘৰ আছে। আৰু এই 100 ঘৰবিলাকত আমি 1, 2, 3, 4 এনেকুৱা যদি সংখ্যাবিলাক লিখি যাওঁ নহয়, তেতিয়াহ'লে আমি ইয়াত যে 5, 6, 7, 8, 9, 10 পাম। এইটো পাই গ'লোঁ নে? তো এই যে এনেকৈ পালোঁ আমি, ইয়াতে ধৰ যেনেকৈ 20 হ'ব, এইটো 30 হ'ব, এইটো হ'ব 40, এনেকৈ আমি পাই যাম এইটো। তো এইবিলাক পাই গ'লে আমি ইয়াত দেখা পাম যে 100 পাই গ'লোঁ। তো ইয়াত দেখা পাম যে ইয়াৰ যদি আমি অকল এইটো ঘৰ কল্পনা কৰোঁ, তেতিয়া যদি আমি অকল এইটো লওঁ, তেতিয়া কিমান হ'ব? এইটো ল'লে, তো এইটো লৈ তেতিয়া কোৱা যাব, এইটোক আমি ক'ম 100/1। যদি 2টা ঘৰ লওঁ, আমি ক'ম যে এইটো যে 100/2। বুজি পাইছা? তো এনেকুৱা ধৰণতে আমি কি হ'ব, ইয়াৰ হৰণৰ ধাৰণাৰ পৰাই আমি লাহে লাহে কি পাম এইবিলাকৰ দশমিকৰ ইয়াত প্ৰয়োগ।
বুজি পাইছানে? তো আমাৰ এইটো ইয়াত যেনেকৈ 100 ভাগৰ 1 পালোঁ, ইয়াত যেনেকৈ এইটো পালোঁ 10 ভাগৰ ধৰা 1 পাইছোঁ, প্ৰথমতে 10 ভাগৰ 1 পাইছোঁ, তাৰপিছত ধৰা হ'লে আমি 100 ভাগৰ যে 2 পাইছোঁ। তো ইয়াৰ পাছত ইয়াৰ যিটো ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব? তো ইয়াৰ পাছৰ সংখ্যাটোৱে হ'ব আমাৰ ক'বলৈ ওলোৱাটো হ'ল দশমিক। তাৰপিছত আহিব আমাৰ ইয়াত যে 3 ধৰা হ'ল বা 6 এইটো ধৰা হ'ল। তো এই যে এইটো গঠন যে পালোঁ আমি, এই গঠনবিলাক যে পালোঁ, এতিয়া এই গঠনবিলাক যে পালোঁ, আৰু এই গঠনবিলাকে আমি ক'বলৈ বিচৰা ইয়াত সংখ্যাবিলাক পাম। এইটোৱে হ'ব আমাৰ শতক, এইটো হ'ব আমাৰ দশক, এইটো হ'ব আমাৰ একক, এইটো হ'ল আমাৰ দশমিক, এইটো হ'ল দশমাংশ, আৰু এইটো হ'ব শতাংশ। অৰ্থাৎ এইটোক যদি আমি এতিয়া সংখ্যাত লিখিব যাওঁ, এইটো 613.12। বুজি পাইছানে এতিয়া? এইটো বুজি পাইছানে? এইটো হ'ব আমাৰ এতিয়া 613.12। তো আমি এনেদৰে কি কৰিছিলোঁ, আমি দশমিকৰ ধাৰণাবিলাক আগতে পাইছোঁ। এইটো মনত ৰাখিবা, দশমিক থাকে সদায় একক আৰু দশমাংশৰ ওচৰত। ক'ত থাকে? একক আৰু দশমাংশৰ মাজত সদায় দশমিকবিলাক পোৱা যায়। বুজি পাইছানে? আমি ইয়াত আৰু এটা বস্তু শিকিবলৈ পাইছোঁ। দশমিকৰ এনে আমি যদি সোঁফালে যাওঁ, দশমিকৰ যদি আমি সোঁফালে যাওঁ, এইবিলাক কি দেখা পাওঁ? ইয়াত দেখা পাওঁ কি? ভগ্নাংশ হৈছে। আৰু দশমিকৰ আমি যদি বাওঁফালে যাওঁ, তাত দেখা পাওঁ অকল কি দেখা পাওঁ? এইবিলাক দেখা পাওঁ আমি পূৰ্ণ সংখ্যা। বুজি পাইছা? কি দেখা পাওঁ ইয়াতে? আমি এইবিলাক পূৰ্ণ সংখ্যা দেখা পাওঁ। বুজি পাইছা? এইবিলাক আমি দেখা পাওঁ পূৰ্ণ সংখ্যা, অৰ্থাৎ 6, 1, 3 এইবিলাক পূৰ্ণ সংখ্যা পাম। আৰু দশমিকৰ সোঁফালে গ'লে আমি দেখা পাওঁ এইবিলাক কি? ভগ্নাংশ। হৈছে? তো এনেদৰে আমি ইয়াৰ দশমিকৰ ধাৰণাবিলাক আমি শিকিব পাৰোঁ। আজি এটা মই তোমালোকে স্ক্ৰীণত দেখা পাইছা, এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ যে আমাৰ যিটো মিলিমিটাৰ, চেণ্টিমিটাৰ, কিলোমিটাৰ এইবিলাক যেতিয়া আমি এককবিলাক থাকোঁ, এতিয়া এককবিলাকৰ পৰা আমি যেতিয়া ধৰা হ'ল যে মিলিমিটাৰৰ পৰা আমাৰ যদি এনেকুৱা হয় যে মিলিমিটাৰৰ পৰা আমি ধৰক মিটাৰত নিব লাগে, তেতিয়া আমি কি কৰিম? বা মিটাৰত থকা কোনো এটা মান মিটাৰত থকা যদি আমি মিলিমিটাৰলৈ কনভাৰ্ট কৰিব লাগে, অৰ্থাৎ ৰূপান্তৰিত কৰিব লাগে বা পৰিৱৰ্তন কৰিব লাগে, তেতিয়াহ'লে আমি এইটোনো কেনেকৈ কৰিম? তাৰ কাৰণে তোমালোকে এইটো স্ক্ৰীণত দেখা পোৱা আমি ভাগ কৰি লৈছোঁ কেইটামান, যে এইটো হ'ল মিলিমিটাৰৰ, এইটো চেণ্টিমিটাৰৰ, এইটো ডেচিমিটাৰ, এইটো মিটাৰ, ডেকামিটাৰ, হেক্টমিটাৰ, আৰু এইটো হ'ল কিলোমিটাৰ। এটা কথা হ'ল, যদি আমি মিলিমিটাৰৰ পৰা চেণ্টিমিটাৰলৈ নিব লাগে, মিলিমিটাৰত থকা মান এটা যদি আমি চেণ্টিমিটাৰত নিব লাগে, তেতিয়া আমি কি কৰিব লাগিব? 10ৰে হৰণ কৰিব লাগিব। ঠিক চেণ্টিমিটাৰৰ পৰা যদি ডেচিমিটাৰত নিব লাগে, তেতিয়া আমি অৰ্থাৎ সৰু মানত থকাটো যদি বেছি ডাঙৰলৈ নিব লাগে, তেতিয়া আমি এইটো হৰণ কৰিম। ঠিক এইটো এনেকৈ গ'লে আমি এইটো কৰিম ডিভাইডেড বাই 10, এইটোৰে এনেকৈ গ'লে এইটো পাই এইটো কৰিম ডিভাইডেড বাই 10। অৰ্থাৎ ডেকাৰ পৰা যদি হেক্টৰী নিব লাগে, তেতিয়াও আমি কি কৰিম? ডিভাইডেড বাই 10। আৰু হেক্টৰৰ পৰা যদি আমি কিলোমিটাৰলৈ নিব, তেতিয়াও আমি ডিভাইড বাই 10 কৰিম। বুজি পাইছা? ঠিক আকৌ আহিছোঁ আমি
এতিয়া যদি আমাক কোৱা হয় যে কিলোমিটাৰত থকা আমি হেক্টমিটাৰ নিব লাগে, তেতিয়াহ'লে আমি এইটো কৰিম আমি মাল্টিপ্লাইড বাই 10। আকৌ তেনেকৈ যদি আমি ডেকালৈ নিব লাগে, এইটো কি কৰিম মাল্টিপ্লাইড বাই 10। যদি এইটোক আৰু নিব লগা হয়, এইটোক আমি মিটাৰলৈ নিব লগা, তেতিয়া মাল্টিপ্লাইড বাই 10। ঠিক তেনেকৈ এইটো যদি ডেচিত নিব লাগে আমি, তেতিয়া মাল্টিপ্লাই বাই 10। ঠিক এইটো যদি ডেচিত নিব লগা হয়, তেতিয়া আকৌ এইটো মাল্টিপ্লাইড বাই 10 আৰু এইটো হ'ল মাল্টিপ্লাইড বাই 10। বুজি পাইছা? খুব ইম্পৰ্টেণ্ট কথা এইটো। এতিয়া কথা হ'ল আমি এতিয়া এটা সহজ অংক উদাহৰণ কৰিবলৈ যাম। ধৰা হ'ল কৈছে আমাৰ ইয়াতে যে 20 চেণ্টিমিটাৰক আমি 20 চেণ্টিমিটাৰত নিব লাগে আমি ডেকামিটাৰলৈ। কিমান ডেকামিটাৰ এইটো মই সুধিছে এতিয়া। 20 চেণ্টিমিটাৰত কিমান ডেকামিটাৰ? তোমালোকে চোৱা তেতিয়া এইটো আমি এইটো ফালে গতি কৰিছোঁ। এইটো কাৰ দেখিছা যে 20 চেণ্টিমিটাৰ আছে, এইটো চেণ্টিমিটাৰ আছে, আমি যাব লাগে আমি ডেকামিটাৰলৈ। অৰ্থাৎ এইটোত চোৱা কেইটা 10 আমি পাৰ হৈছোঁ ইয়াতে, 1 2 3 তিনিটা আছে। অৰ্থাৎ আমি তেতিয়া তাক কি কৰিম, তিনিটা মানে হ'ল 1000, 1000ৰে আমি কি কৰিম এইটো হৰণ কৰিম। বুজি পাইছা? অৰ্থাৎ চেণ্টিমিটাৰ, ইয়াৰ পৰা আমি ডেচিমিটাৰলৈ 10, ডেচিমিটাৰৰ পৰা মিটাৰলৈ 10 হৰণ, আকৌ মিটাৰৰ পৰা ডেকামিটাৰলৈ আমি 10, অৰ্থাৎ তিনিটা আমি 10ৰে পূৰণ কৰিম। তিনিটা 10 মানে হ'ল ইয়াতে 1000, আৰু এইটো তেতিয়া ফলাফল পাম আমি এইটো এনেকৈ লঘিষ্ঠ আগত নিব পৰা, এইটো 0 কাটি লৈ গ'লোঁ। আৰু এতিয়া আমি দেখা পালোঁ, আমি পিছলৈ আহিম, মই মাত্ৰ ইয়াতে বুজাই দিছোঁ যে দুটা শূন্য আছে, আমি তেতিয়া দুটা সংখ্যাৰ আগত আমি দশমিক দি দিলোঁ এইটো, তো আমি ইমান ডেকামিটাৰ পাই গ'লোঁ। বুজি পাইছা এতিয়া? এনেকৈ আমাক যদি কোৱা হয় যে 5 কিলোমিটাৰ, যে 5 কিলোমিটাৰত কিমান মিটাৰ আমাক উলিয়াব লাগে, কিমান মিটাৰ, তেতিয়াহ'লে আমি চাম এইটো আছে কিলোমিটাৰ, এইফালে মিটাৰলৈ আহিব, তেতিয়াহ'লে আমি মিটাৰলৈ গ'লে এইটো 10, এইটো 10 আৰু এইটো 10, ইয়াতো তিনিটা, অৰ্থাৎ 5 × 1000 = 5000 মিটাৰ হৈ গ'ল। বুজি পাইছা? তোমালোকৰ এই ষ্ট্ৰাকচাৰটো, এই গঠনটো তুমি ভালকৈ শিকি ল'বা এইটো, আৰু এইটো খুব দৰকাৰী এইটো। বুজি পাইছা? এতিয়া এইটো অংকলৈ চোৱা, 2.57। এইটোক যদি আমি ইয়াৰ স্থানীয় মান অনুসৰি বহাবলৈ যাওঁ, তেতিয়াহ'লে 2 একক দশমিক আছে, 5 দশমাংশ আৰু 7। এতিয়া হ'ল দশমাংশ মানে কৈছোঁ আমি 10/1, শতাংশ মানে হৈছে 100/1। বুজি পাইছা? তো আমি এনে চাব গ'লে যে 0.5 এইটোৰ গঠন হ'ল এনেকুৱা 10/5, আৰু 5 7 এইটো দেখা পালোঁ। যদি চাওঁ এইটো হ'লনে? বা যদি 7ৰ পজিশ্যন চাব যাওঁ, আমি এইটোৱে পাই যাম। এতিয়া আমি ধৰা যদি এইটোক আমি 0.5 থৈ লওঁ, তেতিয়া 0.5লৈ এনেকুৱা 0.7 হ'ব এইটো, তো আমি এইটো গঠন নাই, তো এনেকুৱা হ'ব এইটো। তো 7 আৰু 5ৰ যিটো স্থানীয় মান, আমি এনেধৰণে এইটো দেখুৱাইছোঁ। এইটোৰ পৰা আমি যেনেকৈ এইটো ষ্ট্ৰাকচাৰ পাই, এইটো গঠন পাইছোঁনে? ঠিক আমাৰ ইয়াৰ পিছৰ অংকবিলাকো হ'ব, আমি এনেকুৱা গঠনৰ পৰা আমি নিব লাগিব এনেকুৱা গঠনলৈকে, দশমিকৰ গঠনলৈকে। আৰু এইবিলাক কৰোঁতে আমি যিটো ইয়াত 0.5 দেখা পাইছোঁ, 10ৰে হৰণ কৰিছোঁ, ইয়াত 0.007 দেখিছোঁ, ইয়াতে 100ৰে হৰণ কৰিছোঁ। তো এই দশমিক ভগ্নাংশবিলাকৰ গুৰুত্বটো এইটো এনেকৈ পোৱা যাব।
এতিয়া আমাক যদি কোৱা হয় যে 2.75ক বিস্তৃত আকাৰত প্ৰকাশ কৰা, বিস্তৃত আকাৰ মানে এইটোৱে হ'ব যে 2.57 সমান মানে এনেকুৱা যে 2 পূৰণ 1 যোগ 5 হৈছে দশমাংশ, অৰ্থাৎ 5 পূৰণ 10/1 যোগ 7 হ'ব পূৰণ 100/1। তো এনেকুৱা ধৰণৰ আকাৰবিলাকক কি কোৱা হ'ব? এইবিলাকক আমাৰ বিস্তৃত আকাৰ বুলিও কোৱা হয়। আন এটি উদাহৰণ লৈছোঁ 235.175। তো ইয়াতে আমি যদি চাওঁ, এটা সৰল অৰ্থত চাব গ'লে যে 2 পূৰণ 100 যোগ 3 পূৰণ 10 যোগ 5 পূৰণ 1, তাৰপিছত আহিব যোগ 1 দশমিকৰ পিছৰ সংখ্যাটোৱে, তেতিয়াহ'লে 1 পূৰণ এইটো হ'ব দশমাংশ, তাৰপিছত আছে 5 পূৰণ দশমিকৰ 2 নম্বৰ, অৰ্থাৎ 100 হৈছে যোগ, তাৰপিছত আছে 7 পূৰণ এইটো হ'ল সহস্ৰাংশ, অৰ্থাৎ 1000/1। এইটো হ'ল আমাৰ বিস্তৃত আকাৰ। বুজি পাইছা? তাৰপিছত আমাৰ এনেকুৱা অংক আছে, এনেকুৱা অংক পাম আমি, ধৰা হ'ল দিয়া আছে যে 267ক এইটো দিয়া আছে চেণ্টিমিটাৰ। তো ইমান চেণ্টিমিটাৰ আমি কিয় নিব লাগে? মিটাৰ নিব লাগে, মিটাৰ আৰু কিলোমিটাৰ হৈছে দুটা। তো আমি কেনেকৈ নিম এইটো? আমি যে এখন তালিকা পাইছিলোঁ, তোমালোকৰ মনত আছেনে? আমি যে তালিকা এখন পাইছিলোঁ, এইখন তালিকা, এইখন তালিকাত কি আছিল? আমাক দিয়া আছে প্ৰথমত নিব লাগিব আমি মিটাৰত, আছে চেণ্টিমিটাৰত, অৰ্থাৎ এইটো চেণ্টিমিটাৰৰ পৰা নিব লাগিব মিটাৰ, অৰ্থাৎ মিটাৰ নিব লাগিলে সৰুৰ পৰা ডাঙৰত নিব লাগিব। এতিয়া আমি কৰিব লাগিব এইটো হৰণ। তেতিয়াহ'লে 267 এইটো দেখিছা নহয়, চেণ্টিমিটাৰত আছে, নিব লাগে মিটাৰ, অৰ্থাৎ চেণ্টিমিটাৰৰ পৰা ডেচিমিটাৰ 1, ডেচিমিটাৰৰ পৰা আকৌ মিটাৰ, অৰ্থাৎ কিমান হ'ল? 100। তেতিয়া আমি এইটো হৰণ কৰিম 100ৰে, তেতিয়া হ'ব কিমান? এইটো 100/268 মিটাৰ। তো তেতিয়া আমি আগতেও কৈছোঁ আমি যে কি দশমিকৰ শূন্যৰ সংখ্যাৰ ওপৰত কি কৰে? দশমিকটো নিৰ্ভৰ কৰে। সহজ উপায়ত কৈছোঁ, তোমালোকে এইটো কোৱা হৈছে সহজ উপায়ত। যদি কোনো শূন্যযুক্ত অৰ্থাৎ দশমিক ভগ্নাংশ হয়, তেতিয়াহ'লে এইটো দশমিক ভগ্নাংশবিলাকৰ হৰণ কৰিবলৈ অতি সহজ। অৰ্থাৎ তোমালোকে ইয়াতে দেখা পাবা যে ইয়াত শূন্যৰ সংখ্যা কেইটা আছে? 2টা আছে। তেতিয়াহ'লে এটা কাম কৰিব পাৰা, এইটো সোঁফালৰ পৰা আমি তাৰ সংখ্যাবিলাকক কি কৰি ল'ম? গণি ল'ম যে যদি 2টা শূন্য থাকে, তেতিয়াহ'লে 2টা সংখ্যাৰ আগত দশমিক হ'লনে? এইটো মিটাৰ পাই গ'লোঁ। আকৌ যদি কৈছে আমাক যে 267 চেণ্টিমিটাৰক আকৌ কৈছে যে কিলোমিটাৰত নিব লাগে। তো কিলোমিটাৰত নিয়া মানে এইটো আমি চাব লাগিব তাৰ চেণ্টিমিটাৰৰ পৰা কিলোমিটাৰলৈ, অৰ্থাৎ 1 2 3 4 5। তো আমি যদি চাওঁ তাৰ গঠন, চেণ্টিমিটাৰৰ পৰা ডেচিমিটাৰ 1টা 2টা 3টা 4টা 5টা, অৰ্থাৎ এইটো হ'ল 267। এইটো পাম তেতিয়া আমি কিলোমিটাৰ। দেখা পাইছা? তো ইমান কিলোমিটাৰ হ'লে তেতিয়া আমাৰ শূন্য সংখ্যাৰ কেইটা আছে? ইয়াতে 5টা আছে। এতিয়া 5টা সংখ্যা আমি আগত কি দিব লাগিব? দশমিক দিব লাগিব। কিন্তু ওপৰত দেখা পাইছোঁ 3টা সংখ্যাই আছে,
তেতিয়াহ'লে কি কৰিম আমি ইয়াৰ আগত 0 দিম আমি অৰ্থাৎ এনেকুৱা ইয়াৰ এটা অৱস্থান দেখুৱাব গ'লে আমি যে 0 0 2 6 7 কিলোমিটাৰ বুজি পাইছানে তো এনেকুৱা ধৰণৰ অংকবিলাক আমি সমাধান কৰিব লাগিব তো আজিলৈ দশমিক সম্পৰ্কে ইয়াতে সামৰিছোঁ তোমালোকৰ যদি কিবা সুধিব লগা থাকে কমেণ্ট বক্সত গৈ তোমালোকৰ সুধিবলগীয়া প্ৰশ্নবিলাক সুধিব পাৰা তাতে আৰু তোমালোকৰ ইয়াৰ মোৰ পৰৱৰ্তী ভিডিঅ' পাই থাকিবৰ কাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে মোৰ আপ টু ডেট ভিডিঅ'কি তোমালোকে পাবলৈ সক্ষম হোৱা ঠিক আছে